চাওক এই সমষ্টিটো হৈছে মানে কংগ্ৰেছৰ শক্তিশালী স্থিতি, গতিকে বিতৰ্ক হ'বই আৰু কংগ্ৰেছ কৰ্মীসকল ইয়াত উৎসাহিত হৈ আছে। বহুত বছৰৰ মূৰত কংগ্ৰেছ পাৰ্টীয়ে নিৰ্বাচন খেলিব বুলি হাতৰ প্ৰতীকত নিৰ্বাচন খেলিবলৈ ইয়াত প্ৰস্তুত হৈ আছে, গতিকে আমাৰ কৰ্মীসকল উৎসাহিত হৈ আছে। মই বহুত দিন সমষ্টিত নাছিলোঁ, মই দিল্লীত আছিলোঁ আৰু গুৱাহাটীত আছিলোঁ প্ৰায় এসপ্তাহমান, গতিকে আজি আহিছোঁ। আমাৰ কৰ্মী গোটেইখিনি কৰ্মী ওলাই আহিছে, আমাৰ মণ্ডল প্ৰেচিডেণ্টসকল, আমাৰ যুৱক কংগ্ৰেছ MSY সকলো কৰ্মীসকল ওলাই আহিছে। আজি খুব ভাল লাগিছে আৰু আশা ৰাখিছোঁ যে আমাৰ ইয়াত হাতৰ প্ৰতীকত নিৰ্বাচন খেলা হ'ব। যিহেতু এইখন সমষ্টি কংগ্ৰেছৰ এটা দুৰ্গ হৈ গৈছে, গতিকে আমাৰ কৰ্মীসকলৰো এটা মত যে আমি হাতৰ প্ৰতীকত নিৰ্বাচন খেলিম। আপোনালোকৰ খবৰ মতে, কিন্তু এতিয়ালৈকে চূড়ান্ত একো সিদ্ধান্ত হোৱা নাই। আমাৰ সভাপতিৰ ভাষ্য নিশ্চয় শুনিছে, আমাৰ হাইকমাণ্ড গৌৰৱ গগৈৰ ইতিমধ্যে কালিও এই সম্পৰ্কত এটা বাইট দিছে যে চূড়ান্ত এতিয়ালৈকে একো হোৱা নাই সকলো দলৰ লগত। আলোচনা, মিত্ৰতাৰ আলোচনা চলি আছে, এতিয়ালৈকে চূড়ান্ত কোনো সিদ্ধান্ত হোৱা নাই যে কোন সমষ্টি কোনে খেলিব। তেওঁলোকে এটা দাবী দিছে, কেইটামান সমষ্টিত তেওঁলোকে খেলিব। আমাৰ দাবী আছে, আমাৰ কংগ্ৰেছৰ দাবী আমি ইমান এইটো সমষ্টিত খেলিম। বাকী তেওঁলোকৰ যিকেইটা সমষ্টি বিচাৰিছে কংগ্ৰেছে, বাকী যিকেইটা সমষ্টিত তেওঁলোকৰ মানে চাই চিন্তি আৰু বিশেষকৈ আমাৰ যিখিনি মানে হেৰি হৈছে এই ছাৰ্ভে ৰিপৰ্ট মতে, পঞ্চায়তৰ ৰিজাল্ট, ছাৰ্ভে ৰিপৰ্ট সকলো চাই চিন্তি এইবিলাক টিকেট দিয়া হ'ব। দেখা গৈছে কিছুমান আপোনাৰ কৰ্মী বা অন্য কিছুমান আপোনাৰ শুভাকাংক্ষীয়ে অভিযোগ কৰিছে যে নগাঁৱৰ এগৰাকী প্ৰভাৱশালী নেতাই তেওঁ সমষ্টিখন সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আজমৰ লগতে গোপনে বুজাবুজি কৰি এইখন সমষ্টি তেওঁ বেলেগৰ হাততে বা মিত্ৰ দলক দিছে। নাই চাওক, মানে ইয়াত যদি মিত্ৰতা য'ত চলি আছে তাত এজন নেতাই যে মানে কোনো মানে সিদ্ধান্ত ল'ব এনেকুৱা নহয়। কংগ্ৰেছৰ বহুকেইজন নেতাই ইয়াত জড়িত হৈ আছে। আমাৰ যিসকল আমাৰ CLP আছে, আমাৰ সভাপতি মহোদয় বাদ দি বাকী যিসকল নেতা আছে চব জড়িত আছে এই বস্তুটোত, মানে যিটো এলায়েন্সৰ প্ৰক্ৰিয়া, যিটো বাকী যিসকল দলৰ লগত আলোচনা, যিবিলাক দলৰ লগত আলোচনা হৈছে, ৰাইজৰ দল হওক বা AJP হওক, চব দলৰ লগত মানে আলোচনা প্ৰক্ৰিয়াত অকল মানে নগাঁৱৰ আমাৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া নহয়, আমাৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ CLP দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া, সকলো ইয়াত জড়িত হৈ আছে। গতিকে এজনক দুখ দি যে আমি এই যে দুখ দিব লাগে এনেকুৱা কোনো কথা নাই। মিত্ৰ দলক যদি আপোনালোকে ছাপোৰ্ট কৰিব, সমৰ্থন কৰিব নাই, ইয়াত মিত্ৰ দলৰ দিয়াৰ কোনো প্ৰশ্নও নুঠে, কাৰণ এই সমষ্টিখন কংগ্ৰেছৰ এটা গড়। মিত্ৰ দলৰ ইয়াত কোনো হেৰি নাই। মানে যদি মিত্ৰ দল শক্তিশালী হয় আমি ইজি মানে হাঁহি কম যে সমষ্টিটো এৰি দিব লাগে, কিন্তু য'ত মানে কংগ্ৰেছৰ ইমান শক্তিশালী স্থিতি, তাত মিত্ৰ দলত দিয়াৰ কোনো যুক্তি নাই। আমি দাবী ধৰিছোঁ, আমি দাবী জনাইছোঁ, আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ দাবী হ'ল যে মিত্ৰজোঁটক ইয়াত দিব নালাগে, আৰু মিত্ৰজোঁটে দাবী কৰিছে তেওঁলোকৰ লাগে। গতিকে আমাৰ দাবী হ'ল প্ৰাপ্য দাবী, আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ প্ৰাপ্য দাবী, কাৰণ দুইবাৰ হ'ল এই সমষ্টিখন মানে এলায়েন্সত দিয়াৰ প্ৰক্ৰিয়া। গতিকে এইটো কোনো পধ্যে মানি লোৱা নহয়, কংগ্ৰেছৰ কোনো কৰ্মী মানি নলয়। ধৰি লৈছোঁ যদি মিত্ৰজোঁটক যদি দিয়া হয়, আৰু যদিৰ কোনো প্ৰশ্নই নাহে, যদি কিয় আৰু যদি আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ যদি বুলি কোনো মানে নেকি? যদি নামানে, যদি ৰাজনীতিত কোনো যদি নাই, ৰাজনীতিত কোনো যদি নাই, ইয়াত কংগ্ৰেছে খেলিব। আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ কথাটো ৰেকৰ্ডিং হৈ আছে, আপুনি ৰেকৰ্ডিং কৰক। যদি নামানে আছে, আমি কৈ আছো যদি দিয়া হয় তাৰ পিছতো আপুনি কৈ আছে 100%। কংগ্ৰেছত কোনো মানে ৰাজনীতিত কোনো যদি নাই, মই বাৰ কৈ আছো আপোনাৰ 100% ইয়াত টিকেট হ'ব। কিয় টিকেট নিদিব? আমাৰ আশা হাইকমাণ্ডৰ ওপৰত আমাৰ 100% হাইকমাণ্ডৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে, কংগ্ৰেছে টিকেট দিব। গতিকে আমি ইয়াত নিৰ্বাচন খেলিম আৰু আশা ৰাখিছোঁ হাইকমাণ্ডে আমাৰ যিখিনি কংগ্ৰেছ কৰ্মীৰ বেদনা এইখিনি বুজি পাইছে ইতিমধ্যে। আৰু মই কিছুমান মানে আমাৰ হাইকমাণ্ডৰ লগত কথাও হৈছে, তেওঁলোকে এইটো বিষয় লৈ আলোচনা চলি